নমস্কাৰ বন্ধু বান্ধৱীসকল, টিউশ্যন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অন্দিনাৰ দৰে আজিৰ দিনটো ৰাশিফল লৈ আহিছোঁ আৰু লগতে আজিৰ দিনটোৰ কাৰণে সমাধান লৈ আহিছোঁ, যিটো কৰিলে আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। সেয়েহে বলকচোন আগলৈ আগবাঢ়ি যাওঁ। আজিৰ দিনটো ৰাশিফল কি আছে চাওঁ, লগতে সমাধানো কি আছে চাওঁ। মেঘ ৰাশি, আজি আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ জিৰণি ল'ব পাৰে। শিথিল হ'বলৈ পেশীবোৰত তেলৰ দ্বাৰা মালিচ কৰক, গাটো মালিচ কৰক। দীৰ্ঘদিন বিনিয়োগ কৰিলে ভাল লাভ পাব পাৰে। এখন চিঠি বা ইমেইলে সমগ্ৰ পৰিয়ালটোৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। আপোনাৰ প্ৰিয়জনৰ যুক্তিকৰ দাবীৰ ওচৰত বলি নহ'ব। ঘৰতে অনুষ্ঠান, ভগৱান পূজা আদিৰ প্ৰয়োজন কৰা হ'ব। সম্ভৱতঃ দাসী বা দাসীৰ পৰা কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰু আপোনাৰ পত্নীৰ মানসিক চাপৰ সৃষ্টি হ'ব। আজি আপুনি শান্তিৰ হেম ধৰি থকা সকলৰ লগত কথা পাতিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় ভাল সময় হৈছে আপোনাৰ 1:12 পৰা 2:40। বেয়া সময় মনোযোগৰ সময় আছে 12:29 পৰা 1:22। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভৰ হৈছে শিষ্যকলমী বেয়া দিন হৈছে 5। প্ৰতিকাৰ হৈছে প্ৰেম সম্পৰ্কত বিসংগতি দূৰ কৰিবলৈ অন্তৰ্ব্যক্তিক খাদ্য হ'ব। বৃষভ ৰাশি, শাৰীৰিক সুস্বাস্থ্যৰ বাবে আৰোগ্য লাভৰ সম্ভাৱনা যথেষ্ট আৰু ইয়াৰ বাবে অতি সোনকালে ক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। পৰিয়ালৰ কোনো সদস্য অসুস্থ হোৱাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এই সময়ত আপুনি ধনতকৈও তেওঁলোকৰ স্বাস্থ্যৰ বাবে বেছি চিন্তা কৰিব লাগে। চিন্তাৰ পৰা মুক্তি হৈ ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ মাজত সুখৰ মুহূৰ্ত বিচাৰি উলিওৱাটো প্ৰয়োজন। আপোনাৰ প্ৰেমৰ কথা বেছিকৈ নক'ব। আপুনি আপোনাৰ প্ৰেমিকক সময় দিবলৈ চেষ্টা কৰিব, কিন্তু কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে আপুনি তেওঁক সময় দিব নোৱাৰে। বিয়া কেৱল এখন চালিৰ তলত থকা নহয়, ইজনে সিজনৰ লগত কিছু সময় কটোৱা জৰুৰী। বন্ধু বান্ধৱীৰ সৈতে যাবলৈ নিজৰ সীমা অতিক্ৰম কৰাৰ পৰা বিৰত ৰাখক, নহ'লে বন্ধুত্ব নষ্ট হ'ব পাৰে। আজি বাবে ভাল হ'বলৈ চেষ্টা সময় হৈছে 9 বজাৰ পৰা 9 বজাৰ মনোযোগৰ সময় বেয়া সময় হৈছে 12:29 পৰা 1:03। ফ'কাছ নকৰাকৈ হৈছে বেয়া দিন পাইছে। প্ৰতিকাৰ, যিকোনো শনি মন্দিৰত তেল আৰু প্ৰসাদ আগবঢ়ালে আপোনাৰ প্ৰেমৰ জীৱন ভাল হৈ থাকিব। যিকোনো শনি মন্দিৰত আপুনি তেল আৰু প্ৰসাদ আগবঢ়াওক। মিথুন ৰাশি, আপোনাৰ অভদ্ৰ আচৰণে আপোনাৰ পত্নীৰ মেজাজ নষ্ট কৰিব পাৰে। আপুনি বুজিব লাগে যে অসন্মান আৰু কাৰোবাক গুৰুত্ব সহকাৰে নোলোৱাটোৱে সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব আৰু তাৰ লগতে আপোনাৰ মনত শান্তিও থাকিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানলৈ নিয়ন্ত্ৰিত হোৱাটো আপোনাৰ বাবে এক সুখৰ অনুভৱ হ'ব। তেওঁ আপোনাৰ আশা পূৰণ কৰিব আৰু তেওঁৰ জৰিয়তে আপুনি আপোনাৰ সপোনবোৰ বাস্তৱায়িত হোৱা দেখিব। মৰমক বেছি সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে। যদি আপুনি আপোনাৰ বস্তুবোৰৰ যত্ন লোৱা নাই, তেন্তে সেইবোৰ হেৰাই যোৱাৰ বা চুৰি হোৱাৰ সম্ভাৱনা আছে। আজি ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 8:07 পৰা 9:00 আপোনাৰ ভাল সময়। মনোযোগৰ সময় হৈছে 10:44 পৰা 11:38। ভাগ্যশালী নম্বৰটো হৈছে 4। শুভৰ হৈছে বাদামী ধূসৰ বেয়া দিশ হৈছে 25। প্ৰতিকাৰ, মুখ খালে আপোনাৰ স্বাস্থ্য উন্নতি কৰিব। আজি মুখখন দিতে পাব। কৰ্কট ৰাশি, আপোনাৰ সন্তানৰ অভিনয়ে আপোনাক অতি সুখী কৰিব। কাৰোবাৰ পৰা ঋণ লোৱা মানুহে আজি যিকোনো পৰিস্থিতিত ঋণ পৰিশোধ কৰিব লাগিব, যাৰ বাবে আৰ্থিক অৱস্থা অলপ দুৰ্বল হৈ পৰিব। ঘৰৰ ভিতৰত আৰু আশে পাশে সৰু সৰু পৰিৱৰ্তনে ঘৰৰ সজ্জাত মনোমোহতা যোগ কৰিব। জীৱনত হয়তো নতুন মোৰ আহিব, যিয়ে প্ৰেম আৰু ৰোমাঞ্চক আৰু নতুন দিশ দিব।
আজি আপুনি পৰিয়ালৰ কনিষ্ঠ সদস্যৰ সৈতে আড্ডা মৰাৰ আজৰি সময়ত সদ্ব্যৱহাৰ কৰিব পাৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুত সত্য আপোনাৰ পত্নী আপোনাৰ আত্মাৰ সংগী। আজি এইভাৱে ভালদৰে বিয়া শ্ৰেষ্ঠ সময় হৈছে 12:29 পৰা 1:05। মনোযোগৰ সময় হৈছে 10:44 পৰা 11:38। ভাগ্যশালী নম্বৰটো হৈছে 7। স্পষ্ট চকু ৰাখিলে আৰ্থিক অগ্ৰগতি লাভ কৰিব। ভ্ৰমণ আৰু সামাজিক সমাৱেশ আপোনাৰ ঠিক কৰি ৰাখিব। আজি বন্ধু বান্ধৱীৰ সৈতে পাৰ্থিৱ বহুত টকা খৰচ কৰিব পাৰে, কিন্তু ইয়াৰ পিছতো আপোনাৰ আৰ্থিক দিশটো আজিও শক্তিশালী হৈ থাকিব। মানুহে আপোনাৰ আশা আৰু সপোন দেখে, কিন্তু বাস্তৱত সেই সকলোবোৰ আপোনাৰ প্ৰচেষ্টাৰ ওপৰত হ'ব। আজি আপোনাৰ প্ৰিয়জনক কোথাও কথা নক'ব। এই ৰাশিৰ বয়সীয়াল লোকে আজি আজৰি সময়ত পুৰণি বন্ধু বান্ধৱক লগ কৰিব পাৰিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে। আজি আপুনি যিটো কাম সম্পূৰ্ণ কৰিবলৈ ক্ষম হৈছে সেই কাম কৰিবলৈ পিছুৱাই নিদিলে আপোনাৰ বাবে ভাল হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 11:37 পৰা 12:29 আপোনাৰ ভাল সময়। মনোযোগৰ সময় মানে বেয়া সময় হৈছে 9:52 পৰা 10:40। ভাগ্যশালী নম্বৰটো হৈছে 5। ৰং সেউজীয়া ফিৰোজা, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ ৰামচৰিত মানসৰ সুন্দৰকাণ্ড আবৃত্তি কৰি মানে পাঠ কৰক। পাৰিবাৰিক জীৱন সুচাৰুৰূপে চলিব। সুন্দৰকাণ্ড আপুনি পাঠ কৰক তেতিয়া ভাল। কন্যা ৰাশি আপোনাৰ সন্দেহজনক স্বভাৱৰ বাবে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি মাটি বা যিকোনো সম্পত্তিত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে। যিমান পাৰে এইবোৰৰ বিনিয়োগ কৰাটো এৰক। কিছুমান মানুহ আপোনাৰ বিৰক্তিৰ কাৰণ হ'ব পাৰে, তেওঁলোকক আওকাণ কৰক। আপোনাৰ কাম হয়তো একাষৰীয়া হৈ পৰিব, কাৰণ আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সুখ, আৰাম আৰু আনন্দ অনুভৱ কৰিব। আপুনি নিজকে সময় দিব জানে আৰু আজি আপুনি বহুত আজৰি সময় পোৱাৰ সম্ভাৱনা আছে। আজি আজৰি সময়ত আপুনি কিবা খেল খেলিব পাৰে বা জিমলৈ যাব পাৰে। বিবাহিত জীৱনৰ উজ্জ্বল দিশটো অনুভৱ কৰিবলৈ এটা ভাল দিন। আপোনাৰ পত্নীৰ সৈতে মমবাতি জ্বলাই ৰাতি আহাৰ গ্ৰহণ কৰিলে সম্ভৱতঃ সপ্তাহটোৰ পৰা আপোনাৰ ভাগৰ দূৰ হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:40 পৰা 11:38। বেয়া সময় আছে 12:29 পৰা 1:22। গৰম বাদামী দিশৰ বেয়া দিশ হৈছে পশ্চিম। গতিকে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ সাধু আৰু বিশেষ সেৱা কৰক। তুলা ৰাশি তোমাৰ আশা সুগন্ধিৰে ভৰা সুন্দৰ ফুলৰ দৰে ফুলিব। আজি আপোনাৰ পিতৃ মাতৃ এজনে অৰ্থ আপোনাক টকা সঞ্চয়ৰ ওপৰত বক্তৃতা দিব। আপুনি তেওঁলোকৰ কথা অতি মনোযোগেৰে শুনিব লাগিব, নহ'লে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ ঘৰৰ পৰিৱেশত কিছু ইতিবাচক পৰিৱৰ্তন কৰিব লাগিব। আপুনি আনক জীৱনটো সাৰ্থক কৰি তুলিব। আজি আপুনি কোনো বিপদৰ মাজত সময় পালে শিশু বা বৃদ্ধ ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আপোনাৰ বৈবাহিক জীৱনত পৰোক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। আজি আপোনাৰ উৎসাহী শৈলীৰ বাবে আপোনাৰ সহকৰ্মীসকলে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:44 পৰা 11:37। মনোযোগৰ সময় মানে বেয়া সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 6। ৰং শস্য গোলাপী, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ আপোনাৰ প্ৰিয় দেৱতাক হালধীয়া ফুল আগবঢ়াওক। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনাৰ যিটো প্ৰিয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আদি কৰি গণেশ হনুমানক আদি বিশেষভাৱে সফলতাৰ ওপৰত থকাৰ পিছতো আপোনাৰ শক্তিৰ মাত্ৰা হ্ৰাস পাব।
ষ্টক আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী লাভৰ দৃষ্টিকোণৰ পৰা লাভজনক হ'ব। আপোনাৰ সন্তানৰ পুৰস্কাৰৰ বিতৰণ অনুষ্ঠানৰ নিয়ন্ত্ৰণ আপোনাৰ বাবে এক সুখৰ অনুভৱ হ'ব। তেওঁ আপোনাৰ আশা পূৰণ কৰিব আৰু তেওঁৰ জৰিয়তে আপুনি আপোনাৰ সপোনবোৰৰ বাস্তৱিকতা হোৱা দেখিব। আজি আপোনাৰ পৰা আঁতৰি থকাৰ বেদনাই আপোনাক কষ্ট দি থাকিব। অপ্ৰয়োজনীয় জটিলতাৰ পৰা আঁতৰি থাকি আজি আপুনি কোনো মন্দিৰ, গুৰুদ্বাৰ বা যিকোনো ধৰ্মস্থানত আজৰি সময় কটাব পাৰিব। বিৰক্তিৰ বিবাহিত জীৱনত কিছু দুঃসাহসিক অভিযান বিচাৰি উলিয়াব লাগে। মুকলিকৈ গীত গাই আৰু জোৰদাৰভাৱে নাচিলে আপোনাৰ সপ্তাহৰ ভাগৰ আৰু মানসিক চাপ নাইকিয়া হ'ব। আজিৰ ভাল আৰু ব্যস্ত সময় আছে 11:30 পৰা 12:29 মনোযোগৰ সময়। আৰু বেয়া সময় আছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা, নীলা, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ ৰূপৰ গিলাচত পানী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। ৰূপৰ গিলাচত পানী খোৱাটো স্বাস্থ্যৰ বাবে ভাল হ'ব। ধনু ৰাশি আপোনাৰ আটাইতকৈ ডাঙৰ সপোন বাস্তৱায়ন পৰিণত হ'ব পাৰে, কিন্তু নিজৰ উৎসাহ নিয়ন্ত্ৰণ ৰাখক, কাৰণ অত্যাধিক সুখী সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক লাভৰ মাত্ৰা এটা উৎসৰ পৰাহে আহিব। ব্যক্তিগত বিষয়বোৰ সমাধান কৰাৰ সময়ত উদাৰ হওক, কিন্তু জিভা ধৰি ৰাখক যাতে আপোনাৰ ভালপোৱা আৰু যত্ন লোৱাসকল আঘাত নিদিয়ে। আজি আপোনাৰ আপোনজনে আপোনাৰ লগত সময় কটাব আৰু উপহাৰ লাভ কৰাৰ আশা কৰি আপুনি আজি আজৰি সময়ত যিকোনো খেল খেলিব পাৰিব, কিন্তু এই সময়ত কিবা এটা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পত্নীয়ে আপোনাক দুৰ্বলতা আদৰ কৰিব আৰু আপোনাক সদায় মনোমোহা। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 12:30 বেয়া সময় হৈছে মনোযোগৰ সময় 9:45। প্ৰতিকাৰ আছে আজি মদ সম্পূৰ্ণৰূপে ত্যাগ কৰিলে পাৰিবাৰিক জীৱন ভাল হ'ব। আজি মদ নাখাব। আপোনাক এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, যি আপোনাৰ চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাব। আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ ঘৰৰ বাহিৰলৈ ওলাই যাওক। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক লাভ হ'ব পাৰে। পৰিয়ালৰ লোকৰ উল্লাসিত আচৰণে ঘৰৰ পৰিৱেশ পোহৰ আৰু সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ মেজাজ ভাল নহয়, গতিকে যিকোনো কাম কৰাৰ আগতে চিন্তা কৰক। আজি আজৰি সময়ত এনেকুৱা কাম কৰিব যিবোৰ আপুনি প্ৰায়ে চিন্তা কৰে কিন্তু কৰিবলৈ ক্ষম নহয়। পত্নীৰ আত্মীয়ৰ হস্তক্ষেপে বৈবাহিক জীৱনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে। যদি আপোনাৰ কথা শুনা নাই তেন্তে আপোনাৰ খং হেৰুৱাব নালাগে, কিন্তু পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 8:07 পৰা 9 বজালৈকে আপোনাৰ ভাল সময়। মনোযোগৰ সময় আছে 1:22 পৰা 2:14। আপোনাৰ বেয়া সময় মনোযোগ। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং হৈছে সেউজীয়া, ফ্ৰেছ, বেয়া দিশ হৈছে পশ্চিম। প্ৰতিকাৰ আছে প্ৰেমিক প্ৰেয়সীক লগ কৰিবলৈ যোৱাৰ আগতে চেনি খাওক আৰু পানী খাওক। চেনি আৰু পানী খাওক, ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পাব। কুম্ভ ৰাশি প্ৰেম, আশা, সহানুভূতি, আশাবাদ আৰু অনুগতৰ দৰে ইতিবাচক আবেগ আঁকোৱালি ল'বলৈ নিজকে উৎসাহিত কৰে। এই গুণবোৰ এৰাৰ আপোনাৰ মাজত প্ৰায় গ'লে প্ৰতিটো পৰিস্থিতি স্বয়ংক্ৰিয়ভাৱে ইতিবাচক ৰূপ উদয় হ'ব। আপোনাৰ যিকোনো পুৰণি বেমাৰ আজি আপোনাক অসুবিধা দিব পাৰে, যাৰ বাবে আপুনি হস্পিটেললৈ যাবলগীয়া হ'ব পাৰে আৰু বহুতো টকা খৰচ হ'ব পাৰে। এইটো এটা ভাল সময় যি আপোনাক সফলতা আৰু সুখীয়াই আনে। ইয়াৰ বাবে আপুনি আপোনাৰ প্ৰচেষ্টা আৰু বুজনৰ সফলতাৰ বাবে ধন্যবাদী হ'ব লাগে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা এই দিনটো অতি বিশেষ হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9 বজাৰ পৰা 9 বজাৰ।
মনোযোগৰ সময় গোহালি নম্বৰটো হৈছে 3 বাথৰুমত বা ঘৰৰ চুকত এটা পাত্ৰত চিকিৎসা এৰম কিয়নো ঔষধৰ ওপৰত নিৰ্ভৰশীলতাৰ বৃদ্ধি আজি আপুনি আপোনাৰ সন্তানৰ পৰা আৰ্থিক সুবিধা আছে ইয়াৰ দ্বাৰা আপুনি পাৰিবাৰিক অনুষ্ঠানত আপুনি সকলোৰে দৃষ্টিৰ কেন্দ্ৰবিন্দু হ'ব অভাৱনীয় ৰোমান্টিক আখৰৰ আজি আপুনি যি ঠাইত আপুনি নাজানে সেই ঠাইত আপোনাৰ ঘনিষ্ঠ মানুহক তাক ভালদৰে শ্ৰেষ্ঠ সময় আছে 9 বাজি 5 মিনিটৰ পৰা 10 বাজি 44 মিনিট মনোযোগৰ সময় বেয়া সময় আছে 8 বাজি 8 মিনিটৰ পৰা 9 বাজি 9 মিনিট। আজিলৈ ধন্যবাদ।